এয়া বনাবলৈ লৈছোঁ মই পাস্তা আৰু এয়া বাতিটো দেখিছে এই বাতিটো 3 বাতি লৈ লৈছোঁ মই যিহেতু মানুহ আছে 4-5 মান গতিকে এয়া লৈ লৈছোঁ আৰু এইফালে পাতিছোঁ এইফালে বাতি দিলোৱে পানী গৰম পানীত আৰু এই বাতি আনি থোৱা বহুত দিনে হৈ গ'ল আৰু বনাই মেলি খাবলৈ সময় নোযোৱা নিচিনা হৈ থকা কাৰণে আছে আৰু আজি মানুহ আহি আদিম অকণমান তেল আৰু নিমখ অকণমান মই দিছোঁ মিঠাতেলকে দিছোঁ এয়া নিমখ দিছোঁ এচামুচ আৰু এতিয়া এইখিনি সিজাই ল'ম মই ধুনীয়াকৈ আৰু এইখিনি চাব পাৰে অকণমান তেল মোক বেছিয়ে পৰিলে বাৰু এয়া এইখিনি ডুব খাই যোৱাকৈ দিছোঁ পাস্তাখিনি ডুব খোৱালৈকে পানী আৰু এইফালে লৈছোঁ পাস্তাখিনি বনাবলৈ কেপচিকাম 2টা আৰু পিঁয়াজ 2টা এইখিনি মই ধুনীয়াকৈ কাটি ল'ম যিহেতু মোৰ মেগৰণিখিনি অকণমান বেছি হ'ল মানে পাস্তাখিনি গতিকে অকণমান বেছিকৈ বস্তুবিলাক লৈছোঁ পিঁয়াজ ল'লোঁ 3টা প্ৰথমতে 2টা লৈছিলোঁ তাৰপিছত যিহেতু কম যেন লাগিব নিচিনা দেখিলোঁ সেইকাৰণে 3টা লৈ লৈছোঁ আৰু এইফালে কেপচিকাম গোটেইখিনি কাটি দিলোঁ এতিয়া এইখিনি মই মিহিকৈ কাটি লওঁ মোৰ কেপচিকাম আৰু পিঁয়াজখিনি কাটা হ'ল এইখিনি এনেকৈ মিহিকৈ কাটি লৈছোঁ আৰু এইটো ৰিং এনেকৈ কাটি লৈছোঁ এয়া অকণ ডাঙৰকৈ থৈছোঁ যিহেতু এইবিলাক বস্তু অকণ ছটে কৰি খাই ভাল লাগে নহয়নে কেপচিকামখিনি সেইকাৰণে ডাঙৰকৈ থৈছোঁ আৰু এইফালে চাবলৈ পাৰে মোৰ পাস্তাখিনি সিজি গ'ল চাবতে এয়া ধুনীয়াকৈ ভাঙি গৈছে আৰু এইখিনি মই এতিয়া উলিয়াই পিনে ভালকৈ ধুই লওঁ আৰু এইখিনি পাস্তাখিনি ধুনীয়াকৈ মই চাফাকৈ ধুই আনিছোঁ এয়া চাব পাৰে আৰু এইখিনি বনাবলৈ কাৰণে মই লৈ লৈছোঁ নৰসিংহ কুমলীয়া নৰসিংহৰ পাত কেইটামান আৰু এতিয়া এফালে পাতি ল'লোঁ কেৰাহী আৰু এয়া যিহেতু অকণমান বেছি বস্তুখিনি মোৰ পাস্তাবোৰ সেইবাবে তেল অকণমান সৰহকৈ দিছোঁ আৰু এয়া দিলোঁ তেজপাত আৰু এতিয়া এইখিনি বেছি সিজাই নেপেলাওঁ বেছিকৈ সিজি গ'লে পিঁয়াজখিনি গলি যাব গতিকে খাই ইমান ভাল নালাগিব ডাঙৰকৈ এনেকৈ থাকিলেই ভাল খাবলৈ আৰু এইখিনি হ'ল আদা নহৰু পেষ্ট সৰু চামুচেৰে 2 চামুচমান হ'ব আৰু এতিয়া এয়া থৈছিলোঁ কেইডোখৰমান পিঁয়াজ আৰু এয়া কেপচিকামখিনি দি দিলোঁ আৰু আপোনালোকে যদি খাই ভাল পায় তেতিয়াহ'লে প্ৰথমতে 5 ফোৰণ কেইটামান দি দিব নিদিলেও একো আপত্তি নাই অপচনেল হয় কিন্তু মই খাই ভাল পাওঁ যিহেতু কেইটামান দি দিছোঁ আৰু দিছোঁ সোৱাদ অনুসৰি হালধি নিমখ আৰু এয়া জলকীয়া গুড়ি আপোনালোকে যিমানটো খায় জ্বলা সোৱাদ অনুসৰি দি ল'ব আৰু ইয়াত মই অকণমান ধনিয়া পাউডাৰ আৰু ৰেড চিলি অলপ এড কৰিছোঁ পিঁয়াজখিনি নগলাওঁ বুলি ভাবিছিলোঁ কিন্তু গলিয়ে গ'ল আৰু কেপচিকামো পূৰা সিজিব ধৰিছে এতিয়া দি দিম পাস্তাখিনি চাওকচোন মোৰ পাস্তাখিনি মানে এক কেৰাহীয়ে হৈ গ'ল চাওঁতে সদায় বনাই চাই থাকিবলৈ এলাহ লাগে গতিকে একেবাৰতে বনাই দিলোঁ আৰু এতিয়া ইয়াতে দিম মই টমেট' চচ সৰু চামুচেৰে মই 3 চামুচমান দিছোঁ আপোনালোকে বস্তুখিনি চাই জোখমতে দিব মোৰ যিহেতু অলপ সৰহ হ'ল গতিকে সৰহকৈ দি দিছোঁ আৰু এনেকুৱা নৰসিংহ পাতখিনি অকণমান মই কুটি ল'লোঁ ইমান মিহিকৈ কটা নাই আৰু এতিয়া দি দিম তাতে আৰু অলমষ্ট মোৰ পাস্তা ৰেডিয়ে হয় গতিকে মই দি দিলোঁ ইয়াতে ধনিয়াহে আহিছে নৰসিংহৰ পাতখিনি আৰু এটা মিক্স কৰি দি নমাই দিলে হৈ যাব এয়া মোৰ পাস্তা ৰেডি আৰু এয়া দিলোঁ এয়া ময়ো লৈ লৈছোঁ পাস্তা আৰু এইফালে হ'ল স্প্ৰাইটৰ লগত খাম এতিয়া মই